এইটো এটা চূড়ান্ত অমানৱীয় কাম কাৰণ এইসকল শিক্ষকে আজি ৮ বছৰ তাত চাকৰি কৰি আছিল চৰকাৰে দিয়া এডভাৰটাইজমেণ্টৰ ওপৰত তেওঁলোকে চাকৰিত জইন কৰিছিল আৰু সেই পলিটেকনিক কেইখনৰ এপ্ৰুভেল পাবৰ বাবে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিবোৰ ডিউ ফৰ্মালিটিজ সেই ফৰ্মালিটিজবোৰ তেওঁলোকক লেকচাৰাৰ হিচাপে পাৰফৰ্মা ফিল আপ কৰি জমা দিছে মোক সেইবোৰ দেখুৱাইছে চাইছোঁ মই এতিয়া এইসকল শিক্ষকৰ মাজত ষ্টেণ্ড কৰা গ'ল্ড মেডেল পোৱা ফাৰ্ষ্ট ক্লাছ পোৱা সব বিদ্বান মেধাসম্পন্ন শিক্ষক এইসকলক চাকৰিত মকৰল কৰিলে তেওঁলোকৰ স্কুলৰ কলেজৰ ইউনিভাৰ্চিটিৰ শিক্ষাগত অৰ্হতাৰ যিবোৰ ডকুমেণ্টছ গোটেই এভিডেন্সবিলাক তেওঁলোকে 3 বছৰ চৰকাৰে নিজৰ জিম্মাত ৰাখি থৈ দিলে আণ্ডাৰটেকিং ল'লে যে তেওঁলোকে ক'তো বেলেগত যাব নোৱাৰিব তেওঁলোকক আবদ্ধ কৰি থ'লে 3 বছৰ ডকুমেণ্টছ ৰাখি থ'লে এতিয়া 8 বছৰ চাকৰি কৰিলে হঠাৎ কামৰ পৰা টাৰ্মিনেট কৰি দিছে এই 8 বছৰ বহুতৰ বয়স পাৰ হৈ গ'ল তেওঁলোকে ক'ত যাব কি কৰিব ইমান অমানৱীয় আচৰণ কিয় যিখন চৰকাৰে মেধাসম্পন্ন যুৱক যুৱতীসকলক ন্যায় দিব নোৱাৰে সেইখন চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কেনেকৈ কৰিব এইখন চৰকাৰে কৈ আছে আমি নিবনুৱা সমস্যা সমাধান কৰিম আমি নিযুক্তি দিছোঁ নিযুক্তি দি আছে বুলি কৈ আছে এফালে কণ্টেক্সুৱেল বেচিছত মানুহক এপইণ্টমেণ্ট দিছে সেইটো সংখ্যাটো ৰাইজক দেখুৱাইছে সংখ্যা ইমান ল'লোঁ আৰু 3 বছৰ 4 বছৰ 5 বছৰ পাছত তেওঁলোকক টাৰ্মিনেট কৰি দিছে আৰু এটা গুৰুত্বপূৰ্ণ অভিযোগ শুনিবলৈ পাইছোঁ যে এইসকল শিক্ষকক কামৰ পৰা টাৰ্মিনেট কৰিব তাৰ সলনি অৱসৰপ্ৰাপ্ত কিছু শিক্ষকক কামত মকৰল কৰিব যিটো কাম এখন চৰকাৰৰ এটা চৰিত্ৰলৈ ৰূপান্তৰিত হৈছে লোক নিৰ্মাণ বিভাগত বহুকেইজন অৱসৰপ্ৰাপ্ত বিষয়াই কাম কৰি আছে আমাৰ স্পষ্ট প্ৰশ্ন যে 30 বছৰ 35 বছৰ কাম কৰা যিসকল বিষয়া অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকক পুনৰ কামত মকৰল কৰাৰ কোনো অৰ্থ থাকিব নোৱাৰে কাৰণ তেওঁলোকে পেঞ্চন পায় তেওঁলোকৰ বয়স হ'ল সেই স্থানত নতুনকৈ পাছ কৰা শিক্ষাগত অৰ্হতা থকা নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে চৰকাৰখনে সম্পূৰ্ণ অমানৱীয়ভাৱে এইসকল পলিটেকনিক শিক্ষকসকলৰ লগত অন্যায় কৰিছে আমি অসম জাতীয় পৰিষদ দলে এই শিক্ষকসকলৰ লগত আছোঁ আৰু তেখেতসকলক ন্যায় দিয়াবৰ বাবে যি পৰ্যায়ত আমি তেওঁলোকক সহায় কৰিব লাগে আমি সহায় কৰিবলৈ আমি সাজু আছোঁ কিন্তু এইসকলক অন্যায় কৰা হৈছে ইতিমধ্যে আপুনি সেই কথা উল্লেখ কৰিছে প্ৰায় 64গৰাকী ইয়াত শিক্ষকে প্ৰতিবাদ কৰিছে সমান্তৰালকৈ গোলাঘাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ পলিটেকনিক যিসমূহ কলেজ তাতো কিন্তু প্ৰতিবাদ সাব্যস্ত হৈছে মহাবিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিছে ন তাতো কি আচৰিত কথাটো এইটোৱেই যে প্ৰতিবাদ সৰ্বত্ৰ হৈছে এইবাবে এইসকল শিক্ষকক টাৰ্মিনেট কৰি দিছে অল্টাৰনেটিভ ছাত্ৰ ছাত্ৰীসকলক কোনে পঢ়ুৱাব সেই ব্যৱস্থাটো নাই কিন্তু কথাটো কিমান আশ্চৰ্যজনক কথা এখন চৰকাৰৰ ন্যূনতম দায়বদ্ধতাহীনতা ন্যূনতম দায়িত্ব জ্ঞান নোহোৱা এখন চৰকাৰ যিখন চৰকাৰে শিক্ষকসকলক চাকৰিৰ পৰা টাৰ্মিনেট কৰি দিছে কিন্তু পলিটেকনিকৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাবৰ বাবে বিকল্প শিক্ষক কিন্তু তাত নাই কোনে পঢ়ুৱাব ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলৰ ভৱিষ্যতটো ধ্বংস কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষতা নষ্ট কৰিবলৈ গৈ আছে কাৰ ষড়যন্ত্ৰ কি কৰিবলৈ গৈ আছে চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কি কৰি আছে মহম্মদ বিন তুগলক টাইপ চৰকাৰ এখন চলাই আছে যি মন যায় তাকেই কৰি আছে টকা ৰাজহৰ ধন অপব্যয় কৰাৰ পন্থা তেওঁ বিচাৰি উলিয়াই লৈছে এতিয়া ডিব্ৰুগড়ত এখন কেপিটেল বনাব বোলে তাতো বিধায়ক নিবাস বনাব তাতো সচিবালয় নিৰ্মাণ কৰিব ইফালে ঋণগ্ৰস্ত চৰকাৰখনৰ অৱস্থা নাই কিন্তু চৰকাৰখনে অদৰকাৰী কামবোৰ কৰি তেখেতে কি আনন্দ পাইছে কি পৈশাচিক তৃপ্তি পাইছে বুজি পোৱা নাই মই গতিকে যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যুৱক যুৱতী তেওঁলোকে এটা সংস্থাপন লৈ 8 বছৰ শিক্ষাদানৰ দৰে পবিত্ৰ কৰ্ম এটাত ব্ৰতী হৈ আছে তেখেতসকলৰ লগত অমানৱীয় আচৰণ নকৰিবলৈ চৰকাৰক আমি সকীয়াই দিছোঁ এই সকলৰ প্ৰতি অমানৱীয় আচৰণ কৰা হৈছে অন্যায় কৰা হৈছে এই শিক্ষকসকলক পুনৰ কামত মকৰল কৰক এওঁলোকক কামত মকৰল কৰি দিয়ে এওঁলোকৰ প্ৰতি ন্যায় কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ন্যায় কৰা হ'ব যদি এই ন্যায় তেওঁলোকক দিয়া নহয় তেওঁলোকক যদি কামত মকৰল কৰা নহয় আমি আমাৰ অসম জাতীয় পৰিষদ দলে জনমত গঢ়িবৰ বাবে তেওঁলোকৰ এই শিক্ষকসকলৰ লগত থিয় দিবৰ বাবে যি পৰ্যায়লৈ থিয় দিব লাগে আমি সেই পৰ্যায়লৈ থিয় দিম আৰু তেওঁলোকক সহযোগ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত